নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্যোতি শিখাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰাৰ এটা বিশেষ কাৰণ আছে আৰু সেই কাৰণটো হৈছে ইতিমধ্যে বিএড ফাৰ্ষ্ট ইয়েৰৰ ক্লাছসমূহ আৰম্ভ হৈ গৈছে আৰু এতিয়া বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কেনেধৰণৰ কিতাপ ল'ব লাগিব প্ৰশ্ন কৰি আছে বা কোনবোৰ কিতাপ ভাল হ'ব ল'লে সেই সম্পৰ্কে মোক প্ৰশ্ন কৰিয়ে থকাৰ বাবে মই কেইখনমান কিতাপৰ নাম লৈ আহিছোঁ আৰু এনেধৰণৰ লিখকৰ কিতাপসমূহ ল'বলৈ আপোনালোকে যত্ন কৰিব খুব সুন্দৰকৈ আছে কথাবোৰ মই এতিয়া আপোনালোকক কৈ যাম কিতাপ কেইখনৰ নাম আৰু আপোনালোকে কিতাপৰ নামসমূহ লিখি ল'ব বা কোন লিখকে লিখা সেইসমূহ লিখি যাব আৰু তেনেধৰণৰ কিতাপবোৰ ল'বলৈ চেষ্টা কৰিব ফাৰ্ষ্ট মই পেপাৰ 02খন লৈ আহিছোঁ পেপাৰ 02খন হৈছে কণ্টেম্পৰৰী কনচাৰ্ণ এণ্ড ইছ্যুজ ইন ইণ্ডিয়ান এডুকেশ্যন ভাৰতীয় শিক্ষাৰ সমসাময়িক বিচাৰ্য বিষয় আৰু সমস্যাসমূহ ইয়াৰ বাবে আপোনালোকে মণিমঞ্জুৰী ফুকনৰ সমসাময়িক শিক্ষা কিতাপখন ল'ব পাৰিব আৰু আপোনালোকে ডক্টৰ মুকুন্দ শৰ্মাৰো কিতাপ ল'ব পাৰিব নেক্সট পেপাৰ 04খন সেইখন হৈছে লেংগুৱেজ এণ্ড কাৰিকুলাম ট্ৰেনজেকশ্যন ভাষা আৰু পাঠ্যক্ৰমৰ যোগাযোগ আৰু এই পেপাৰ 04খনৰ কাৰণে আপোনালোকে ডক্টৰ ভাৰতী চান্দৰ কিতাপ ল'ব পাৰিব বা ৰজত কুণ্ডুৰ কিতাপ ল'ব পাৰিব আৰু মণিমঞ্জুৰী ফুকনৰো কিতাপ আছে আপোনালোকে ল'ব পাৰিব অসমীয়া মাধ্যমৰ তেওঁলোকৰ আছেনে নাই বা ইংৰাজী মাধ্যমৰ আছেনে নাই সেই সম্পৰ্কে মই ইমান ক'ব বিচৰা নাই আপোনালোকে কিতাপৰ দোকানত গ'লে গম পাব কিতাপৰ দোকানকেইখনত আছেনে নাই তেতিয়া নিশ্চয় জানিব আৰু আপোনালোকে এইকেইজন ৰাইটাৰৰ কিতাপ ল'বলৈ চেষ্টা কৰিব নেক্সট আহিলোঁ পেপাৰ 03 লৈ পেপাৰ 03খন হৈছে টিচিং এপ্ৰ'চেছ এণ্ড ষ্ট্ৰেটেজিজ শিক্ষণ অভিগমন আৰু কৌশল আৰু ইয়াতে আপোনালোকে ডক্টৰ নৰনাৰায়ণ মহন্তৰ কিতাপখনো ল'ব পাৰিব আছে সেইখন এভেইলেবল আৰু লগতে ল'ব পাৰিব উৎপল কলিতাই লিখা কিতাপ মৰমী গোস্বামীয়ে লিখা কিতাপ বা মুকুল শৰ্মাই লিখা কিতাপ পাৰুল দাসে লিখা কিতাপ তেওঁলোকে যুটীয়াভাৱে লিখিছে নে সুকীয়াকৈ মানে এক্সট্ৰাকৈ লিখিছে এজনকৈ লিখিছে সেইটো কথা মই ইমান নাজানিম কিন্তু আপোনালোকে এইকেইজন লিখকৰ কিতাপ ল'ব তাৰ লগতে আপোনালোকে পেপাৰ 03খনৰ কাৰণে জে.চি. আগৰৱালাৰ প্ৰিন্সিপল মেথডছ এণ্ড টেকনিক টিচিং বুলি এখন কিতাপ আছে সেইখনো আপোনালোকে ল'ব পাৰিব যদি কিতাপৰ দোকানত আছে এইকেইখনে লোৱাটো ভাল হ'ব নেক্সট যাওঁ পেপাৰ 01লৈ পেপাৰ 01খন হৈছে ডেভেলপমেণ্টেল চাইক'লজি বিকাশমূলক মনোবিজ্ঞান আৰু ইয়াৰ বাবে আপোনালোকে মুকুল শইকীয়াৰ কিতাপ ল'ব পাৰে ডক্টৰ ৰুবা ফুকনৰো কিতাপ ল'ব পাৰে ডক্টৰ ৰুবা ফুকনৰ কিতাপখন হৈছে ডেভেলপমেণ্টেল চাইক'লজি নেক্সট পেপাৰ 05ৰ কাৰণে আপোনালোকে হৃদয়ানন্দ বৰা ডক্টৰ অৰ্চনা অধিকাৰী বৰা এওঁলোকৰ কিতাপ ল'ব পাৰিব পেপাৰ 05খন যিহেতু ফাউণ্ডেশ্যনছ অফ এডুকেশ্যন শিক্ষাৰ বুনিয়াদ আৰু ইয়াতে কি হয় এই পেপাৰ 05খনৰ কাৰণে ইয়াতে ফিলচফিৰো আছে বহুখিনি কথা ছ'চিয়লজি ৰিলেটেড কথাখিনিও আছে এডুকেশ্যন ৰিলেটেড কথা আছে চাইক'লজি ৰিলেটেড কথা আছে ইকনমিক্স ৰিলেটেডো কিছুমান কনচেপ্ট বা কথা সোমাই আছে গতিকে আপোনালোকে এক্সট্ৰাকৈ এই বিষয়সমূহৰো কিতাপ ল'ব পাৰিব যদিহে বি এ লেভেলত কাৰোবাৰ আছে এই বিষয়সমূহ তেনেহ'লে যথেষ্ট সহায় হ'ব নেক্সট আহোঁ পেপাৰ 06 পেপাৰ 06খন হৈছে 06ৰ আচলতে এই দুখন মেথড পেপাৰ 06-1 সেইখন হৈছে আধুনিক ভাৰতীয় ভাষা শিক্ষণ অসমীয়া টিচিং অফ MIL আছামিজ ইয়াৰ বাবে আপোনালোকে কিতাপ ল'ব পাৰিব শ্ৰী হলিৰাম দাসৰ অসমীয়া মাতৃভাষা শিক্ষণ পদ্ধতি বুলি এখন কিতাপ আছে সেইখন ল'ব পাৰিব ভাল হয় কিতাপখন আৰু তাৰ লগতে যিহেতু আধুনিক ভাৰতীয় ভাষা শিক্ষণ বুলি কৈছে তাৰ লগতে আৰু বিভিন্ন ধৰণৰ কিতাপ আপোনালোকে নিজে চাই ল'ব পাৰিব যে আচলতে কি হয় ইয়াৰ ভিতৰত যিখিনি কনচেপ্ট সোমাই আছে সেই কনচেপ্টসমূহ যদিহে আপোনালোকে অসমীয়া যিসকলৰ আছিলে মেজৰ হিচাপে বি এ লেভেলত লৈছিলে বা মাষ্টাৰ ডিগ্ৰী লৈছিলে যদি সেই কথাসমূহ সোমাই থকা কিবা কিতাপ আছে ৰাইটাৰৰ সেই তাৰ পৰাও হেল্প হ'ব আপোনালোকৰ তেনেদৰে আপোনালোকে চাই ল'ব পাৰে কনচেপ্টসমূহ কেনেকুৱা ধৰণৰ কনচেপ্ট আছে সেইসমূহৰ ওপৰত নিৰ্ভৰ কৰিব নেক্সট পেপাৰ 06 যিখন ছেকেণ্ড মেথড পেপাৰ সেইখন হৈছে সমাজ বিজ্ঞান শিক্ষণ টিচিং অফ ছ'চিয়েল ছায়েন্স
তাৰ বাবে আপোনালোকে কিতাপ ল'ব পাৰে বিমল কলিতা আৰু ইন্দ্ৰাণী কলিতাৰ কিতাপখন ভাল হয়। আৰু বিভিন্ন ধৰণৰ কিতাপ আছে কিতাপৰ দোকানত, কিন্তু সকলোৰে হয়তো নামবোৰ মই নাজানো, বা মোৰ ফালৰ পৰা মই এইকেইখনৰ নামেই আপোনালোকক আগবঢ়ালোঁ। আপোনালোকে লৈ চাব, কথাখিনি খুবেই ভালদৰে আছে। বা আপোনালোকে নোলোৱাৰ আগতে এই ৰাইটাৰ কেইজনৰ নামৰ কিতাপকেইখন কিতাপৰ দোকানত গৈ চাব পাৰে, ভাল লাগিলে ল'ব। আজিৰ ভিডিঅ'টোত মই এইখিনি আপোনালোকক জনালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই।